হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শপত ল'ব 5জনীয়া মন্ত্ৰীসভাই। আজি নিশা অমিত শ্বাহ নীতিন নবীনৰে আলোচনাত হ'ব চূড়ান্ত। অগপ BPFৰ এজনকৈ বিজেপিৰ 2 বিধায়কৰ হ'ব কেবিনেট মন্ত্ৰীৰ শপত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু বহু VVIPৰ উপস্থিতিত মঙলবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পূৰ্বে এই মুহূৰ্তত সৰ্বত্ৰ চলা আটাইতকৈ ডাঙৰ চৰ্চাটো হ'ল মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰীৰূপে শপত ল'ব কোন কোন বিধায়কে। মুখ্যমন্ত্ৰীয়ে পূৰ্ণাংগ মন্ত্ৰীসভা মঙলবাৰে গঠন কৰিব নে 3-4জন সদস্যইহে সদ্যহতে শপত গ্ৰহণ কৰিব। প্ৰথম দিনা অগপ BPFৰ প্ৰতিনিধিসহ মন্ত্ৰীসভাত 3জনীয়া হ'ব নে বিজেপিৰো 1 বা 2জন বিধায়কে শপত ল'ব। সকলো জল্পনা কল্পনাৰ শেষত এটা কথা স্পষ্ট হৈছে যে মঙলবাৰে মুখ্যমন্ত্ৰীৰ লগতে আৰু 4জন বিধায়কে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। 12 মে'ত শপত গ্ৰহণ কৰিবলগীয়া আন 4 সৌভাগ্যশালী বিধায়ক কোন কোন? অগপৰ প্ৰতিনিধিৰূপে সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাই মঙলবাৰে শপত গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈছে। BPFৰ সদস্যৰূপে মাজবাটৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চৰণ বড়োৱে শপত গ্ৰহণ কৰিব। বিজেপিৰ দ্বিতীয়জন প্ৰতিনিধিৰূপে মঙলবাৰে শপত গ্ৰহণ কৰিব ধেমাজিৰ বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শপত গ্ৰহণ কৰিবলগীয়া 5মগৰাকী মন্ত্ৰী হ'ব কোন? এই পৰ্যন্ত জানিব পৰা হোৱা নাই এই নামটো। যদি মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই মন্ত্ৰীসভাৰ এগৰাকী প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিব বিচাৰে, এই সৌভাগ্যশালী প্ৰতিনিধিগৰাকী হ'ব পাৰে অজন্ত নেওগ। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এগৰাকী প্ৰতিনিধিও হ'ব পাৰে 5মগৰাকী সৌভাগ্যশালী। তেতিয়াহ'লে ভাগ্য মুকলি হ'ব পাৰে তিনিচুকীয়া বা ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিনিধিৰ। মুখ্যমন্ত্ৰীয়ে এই পৰ্যন্ত মন্ত্ৰীসভা সন্দৰ্ভত কাৰোৰে আগত কোনো মন্তব্য দিয়া নাই বা আলোচনাও কৰা নাই। সোমবাৰে মাত্ৰ তেওঁ ক'লে মন্ত্ৰীসভা কম সদস্য বিশিষ্ট হ'ব। তেওঁ আজি নিশাহে এই বিষয়ে হাইকমাণ্ডৰ সৈতে আলোচনা কৰিব আৰু শপত গ্ৰহণ কৰিবলগীয়া বিধায়কসকলে পুৱা 7 বজাত লোকভৱনৰ শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ পাব। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম। কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব। কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব। তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পৰা এটা কথা প্ৰায় স্পষ্ট হৈ পৰিল যে তেওঁ শপত গ্ৰহণ বিহাৰ আৰু পশ্চিমবংগৰ মডেলত হ'ব। পূৰ্ণাংগ মন্ত্ৰীসভা গঠনৰ বাবে মুখ্যমন্ত্ৰীয়ে সময় ল'ব। মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ পৰা এসপ্তাহ 10 দিনৰ পাছতহে পূৰ্ণাংগ মন্ত্ৰীসভা গঠন হ'ব। প্ৰথমটো সম্প্ৰসাৰণত কোনে কোনে স্থান পাব পাৰে তাক লৈ সৰ্বত্ৰ চৰ্চা এতিয়া অব্যাহত আছে। প্ৰথম সম্প্ৰসাৰণত অগপৰ পৰা কেশৱ মহন্তই স্থান পোৱাটো নিশ্চিত। BPFৰ পৰা চিউলি মহিলাৰী বা ৰবিৰাম নাৰ্জাৰী অন্তৰ্ভুক্ত হ'ব। বিজেপিৰ বিশাল বিধায়িনী দলৰ পৰা জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থকাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেতাই স্থান পাব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যুৱমুখত অগ্ৰাধিকাৰ দিয়াৰ ইংগিত দিছে। লগতে এই কথাও স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ মন্ত্ৰীসভাৰ কেইবাজনো সদস্যই এইবাৰ মন্ত্ৰিত্ব নাপাব। উত্তৰ অসমৰ পৰা অশোক সিংহলৰ মন্ত্ৰিত্ব নিশ্চিত হৈ থাকিলেও সাধাৰণ জাতিৰ প্ৰতিনিধিৰূপে পদ্ম হাজৰিকা বা মানৱ ডেকাৰ ভাগ্য মুকলি হ'ব পাৰে। হঠাৎ ভূপেন বৰাৰ নাম অন্তৰ্ভুক্ত হ'লেও আচৰিত হ'বলগীয়া নাথাকিব। পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিয়ে প্ৰথমটো সম্প্ৰসাৰণতে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত। ডিব্ৰুগড়ৰ পৰা পুৰণি বিজেপি কৰ্মীৰূপে মটক সম্প্ৰদায়ৰ বিনোদ হাজৰিকাই মন্ত্ৰিত্ব পাই গ'লে আচৰিত হ'বলগীয়া নাথাকিব। তেতিয়া প্ৰশান্ত ফুকনৰ আশাত চেঁচা পানী পৰিব। সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ পৰা বিমল বৰাই মন্ত্ৰিত্ব পোৱাটো নিশ্চিত। বৰাক উপত্যকাৰ পৰা এজনে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত। হিতেন্দ্ৰ নাথ গোস্বামী, ৰঞ্জিত কুমাৰ দাসকে প্ৰমুখ্য কৰি বহুতৰে নাম এতিয়া চৰ্চাত আছে। পূৰ্বৰ মন্ত্ৰীসকলৰ ভিতৰত চন্দ্ৰমোহন পাটোৱাৰীক সম্ভৱতঃ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰস্তাৱ দিব পাৰে। অৱশ্যে পাটোৱাৰীয়ে পুনৰ মন্ত্ৰিত্বই আশা কৰি আছে।
গুৱাহাটীৰ পৰা প্ৰদ্যুৎ বৰদলৈ সম্ভাৱনাই উজ্জ্বল যদিও হঠাৎ দীপ্লুৰঞ্জন শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'লে আচৰিত হ'বলগীয়া নাথাকিব। ব্যুৰ ৰিপৰ্ট, আসাম টক্স।